আমাৰ খাটনিয়াপাৰা গাঁও পঞ্চায়তৰ সামাজিক হিচাপ পৰীক্ষণৰ এটা মানে ছ'চিয়েল অডিট বুলি কয় সেইটোৰ মিটিং আছিল। মিটিঙত মানে যোৱা বিগত বৰ্ষৰ যিবিলাক আঁচনিসমূহ আছিল 15 ফাইনেন্স, MGNৰেগা, তাৰপিছত বৃদ্ধ পেঞ্চন, এইবিলাকৰ ওপৰত আলোচনা হৈছে। আৰু যোৱা বছৰত যিখিনি কাম হৈছে মোটামুটি থুলমূলকৈ ক'ব গ'লে ভালেই হৈছে। আমাৰ পঞ্চায়তত কামবিলাক সুচাৰুৰূপে পালন হৈছে। যি দুই এটা আছে হ'বৰ কাৰণে আঁচনিসমূহ আমাৰ নতুনকৈ গঠন হোৱা পঞ্চায়তৰ সভাপতি তেওঁক আমি কৰিছোঁ আজিৰ সভায় কামখিনি সোনকালে হ'ব লাগে, ৰখি যোৱা কামখিনি এইখিনিয়ে মানে আজিৰ আছিল সভাত। আমাৰ ছ'চিয়েল অডিটৰ গাঁও সভাৰ জৰিয়তে গম পালোঁ যে আমাৰ বিগত দিনবোৰত আমাৰ পঞ্চায়তত কেনেকুৱা ধৰণৰ আঁচনি ৰূপায়ণ হৈ আছিল সেই বিষয়ে আমি অৱগত হ'লোঁ। আৰু আমি জানিব পাৰিছোঁ যে আমাৰ 15 ফাইনেন্সৰ দুটি আঁচনি অসম্পূৰ্ণ হৈ আছে। আৰু আজিৰ সভাৰ জৰিয়তে আমি প্ৰস্তাৱ লৈছোঁ যে এটি কম দিনৰ ভিতৰতে আমি পুৰণা কমিটিৰ লগত আলোচনা কৰিম। তেখেতসকলে যদি কাম সম্পূৰ্ণ কৰে সম্পূৰ্ণ হ'ব, আৰু নহ'লে আমি কমিটি সলাই হ'লেও এই কাম দুটি অতি সোনকালে সম্পূৰ্ণ কৰিম। তাৰ লগতে আমাৰ জেজেমৰ যি আঁচনি আছে এই আঁচনিৰ পাৰ্টিয়েলি কিছু মানুহে মানে পানী পাই আছে। আমি অতি সোনকালেই আজিৰ সভাৰ জৰিয়তে যিহেতু মোক দায়িত্ব দিছে, অতি সোনকালেই আমি আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগত আলোচনা কৰি অতি সোনকালে আমি ঘৰ ঘৰ জলৰ ব্যৱস্থা কৰিম। তাৰ লগতেই আমি আজি সভাৰ জৰিয়তে আমাৰ উপস্থিত থকা বৃদ্ধ, বিধৱা আৰু বিকলাংগ ব্যক্তিখিনিকো আমি জনাবলৈ সক্ষম হৈছোঁ যে তেখেতসকলৰ পঞ্চায়তৰ লগত আধাৰ কাৰ্ড লিংক নথকাৰ কাৰণে তেখেতসকলৰ পেঞ্চনসমূহ অট'মেটিকেলি ডিলিট হৈছে বা কাটা গৈছে। আৰু এইসমূহ মানুহক আমি অৱগত কৰিছোঁ যাতে আমি অতি কম দিনৰ ভিতৰত তেওঁলোকৰ যি পেঞ্চন আঁচনি আছিলে তাক আমি অবিৰত ৰাখিব পাৰোঁ। তাৰ কাৰণে তেখেতসকলৰ পৰা আমি যি যাৱতীয় নথিপত্ৰ এইখিনি বিচাৰিছোঁ। আৰু আজিৰ এই সভাৰ জৰিয়তে আমাৰ যিখিনি অভিজ্ঞতা হ'ল খুব সুন্দৰ, আৰু অনাগত দিনত এই অভিজ্ঞতা লৈ আমি আমাৰ পঞ্চায়তখনক আগুৱাই লৈ যাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।